कि अगर किसी ने बदमाशी करी तो उनका कायदे से इलाज किया जाएगा। उत्तर प्रदेशर सिंघम बनाम बंगर तृणमूल कांग्रेस। बार बार जो खबरें आ रही हैं कि उसके लोग धमका रहे हैं আর আপনাকে ঘেঁটি ধরে বাংলার কোর্টে নিয়ে আসা হবে। IPS अजय पाल हरबाक লৈ तुलपार पश्चिम बंगर राजनीति। फिर बाद में रोना पछताना मत। যে বিজেপির নেতার হাত আপনার মাথার উপরে থাকুক না কেন, আপনার নামে FIR হবে। তৃণমূলৰ প্ৰাৰ্থীক মুকলিকৈ ভাবুকি अजय पाल हरबार। ये जहांगीर के घर वाले भी खड़े हैं, उसको बता देना कायदे से। হিংসাত্মক পৰিস্থিতিৰ মাজতে দুটা ফৈদত বিভক্ত বংগ আৰক্ষী CRPF। দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়ত উত্তাল হৈ পৰিছে পশ্চিম বংগৰ ৰাজনীতি। অজয় পাল শর্মাকে স্পষ্ট ভাষায় একটা কথা বলতে চাই, ৪ঠা মের পর আপনি আপনার রাজ্যে ফেরত চলে যাবে আর সেখানে বিজেপির মালিকরা আপনাকে বাঁচিয়ে নেবেন, তাহলে আপনি ভুল করছেন। আপনি যে রাজ্যে চলে যান, যে বিজেপির নেতার হাত আপনার মাথার উপরে থাকুক না কেন, আপনার নামে FIR হবে, আপনার নামে চার্জশিট হবে, আর আপনাকে ঘেঁটি ধরে বাংলার কোর্টে নিয়ে আসা হবে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা অংগত এতিয়া গিজগিজাইছে কেন্দ্ৰই প্ৰেৰণ কৰা CRPF দলে। CRPFক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ সৰব হৈ থকাৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশৰ এগৰাকী IPS বিষয়া। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট বুলি পৰিচিত অজয় পাল শৰ্মাক বংগ নিৰ্বাচনৰ দায়িত্ব। अगर किसी ने बदमाशी करी तो उनका कायदे से इलाज किया जाएगा। फिर CRPF জোৱানক লৈ অজয় পাল শৰ্মাই বিভিন্ন স্থানত দিছে টহল। তাৰ মাজতে সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে অজয় পাল শৰ্মাৰ ভাবুকি ভৰা এটা ভিডিঅ'। फिर बाद में रोना पछताना मत। তৃণমূলৰ প্ৰাৰ্থী জাহাংগীৰ খানৰ বাসগৃহৰ সন্মুখত অজয় পালৰ ফুংকাৰ। সময় থাকোঁতেই ঠিক হৈ যাওক, নহ'লে কথা বিষম হ'ব। आसपास के जितने भी लोग हैं अच्छी तरह से समझ लें कि अगर किसी ने बदमाशी करी तो उनका कायदे से इलाज किया जाएगा। फिर अगर कहीं से खबर आ गई कि किसी ने कोई खुराफात करने की, किसी को परेशान करने की कोशिश की है, तो फिर उसकी खबर फिर अच्छे से लेंगे हम। ये जहांगीर के घर वाले भी खड़े हैं, उसको बता देना कायदे से। ये बार बार जो खबरें आ रही हैं कि उसके लोग धमका रहे हैं, तो फिर अच्छे से खबर लेंगे। फिर बाद में रोना पछताना मत। অজয় পালৰ এই ভিডিঅ'ক লৈ আক্ৰমণাত্মক হৈ পৰিছে তৃণমূল কংগ্ৰেছ। সংবাদমেল অনুষ্ঠিত কৰি অজয় পালক চূড়ান্ত ভাবুকি তৃণমূল নেতাৰ। কোনো বিজেপি নেতাই অজয় পালক ৰক্ষা কৰিব নোৱাৰে। বংগৰ আদালতলৈ অজয় পালক চুচৰাই অনাৰ হুংকাৰ TMCৰ। অজয় পালৰ ইতিহাস বৰ্ণনা কৰিলে তৃণমূল নেতাই। প্রথম ইনভেস্টিগেশনটা ছিল দুর্নীতির, দ্বিতীয় ইনভেস্টিগেশনটা ছিল ক্রিমিনাল ব্রিচ অফ ট্রাস্ট, মানে একজন মহিলার বিশ্বাস অর্জন করে তার সাথে চিটিংবাজি করা, তার সাথে ফেরেববাজি করা। প্রথম ইনভেস্টিগেশনে অজয় পাল শর্মাকে ট্রান্সফার করা হয়, যেখানে প্রমাণ ছিল যে অজয় পাল শর্মা একটা সিন্ডিকেট করে পয়সা নিত বিভিন্ন অফিসারদের থেকে তাদের পোস্টিং দেওয়ার জন্য। আর দ্বিতীয় ইনভেস্টিগেশন আরো মারাত্মক। একজন 30 বছর বয়সী একজন মহিলা, তিনি অভিযোগ করেছিলেন যে অজয় পাল শর্মা আমার সাথে গাজিয়াবাদে বিয়ে করে এবং তারপর তার বহু মহিলার সাথে সম্পর্ক ছিল। এবং যখন আমি এটাকে ধরে ফেলি আর আমি এটা যখন DIGর কাছে কমপ্লেন করতে যাই, তখন এই অজয় পাল শর্মা আমার ওপরে কেস করে, আমার বাড়িতে লোক পাঠিয়ে আমার ল্যাপটপ, ফোন, DVR সবকিছু নিয়ে চলে যায় এবং আমাকে দোষী সাব্যস্ত করে দেয়। অজয় পাল শর্মাকে স্পষ্ট ভাষায় একটা কথা বলতে চাই, যে আপনি এই যে অন্যায়গুলো ডায়মন্ড হারবারে করছেন, লোককে ধমকানো, লোককে চমকানো, আপনি যে অপরাধগুলো করছেন যেগুলো বেআইনি, মহিলাদের সাথে অশ্লীল ব্যবহার, মহিলাদের গায়ে হাত দেওয়া, আপনি যে বিজেপির মালিকদের কথায় অসাংবিধানিক
কাজকর্ম করছেন, আপনাকে স্পষ্ট বলে দিতে চাই, আপনি যদি মনে করেন 4 মের পর আপনি আপনার রাজ্যে ফেরত চলে যাবে আর সেখানে বিজেপির মালিকরা আপনাকে বাঁচিয়ে নেবেন, তাহলে আপনি ভুল করছেন। আমাদের নজর আছে আপনার ওপরে, আপনি পালিয়ে বাঁচতে পারবেন না। আপনি যে রাজ্যে চলে যান, যে বিজেপির নেতার হাত আপনার মাথার ওপরে থাকুক না কেন, আপনার নামে এফআইআর হবে, আপনার নামে চার্জশিট হবে, আর আপনাকে ঘেঁটি ধরে বাংলার কোর্টে নিয়ে আসা হবে, আইনের সামনে আপনাকে ফেলা হবে, আর আইনের কঠোর থেকে কঠোর ব্যবস্থা আপনার বিরুদ্ধে নেওয়া হবে। অজয় পালক লৈ বংগ উত্তাল হৈ থকাৰ সময়ত তৃণমূল কংগ্ৰেছে জাৰি কৰিছে কেতবোৰ দৃশ্যাংশ। CRPF জোৱানক লগত লৈ TMC কৰ্মীৰ ঘৰত অভিযান চলোৱাৰ অভিযোগ। অভিযানৰ কেতবোৰ দৃশ্য এইদৰে মুকলি কৰি দিছে তৃণমূল কংগ্ৰেছে। সোমবাৰে উৰে নিশা হাওৰাত চলিল হাই ভল্টেজ ড্ৰামা। TMC নেতাক আটক কৰাক লৈ হাওৰা TC পুলিচ ষ্টেচনৰ বাহিৰত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে তৃণমূল গুণ্ডা বাহিনীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণৰ বাবে এইবাৰ বংগত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক CRPF দল। অত্যাধিক বাহনেৰে সুসজ্জিত CRPFৰ দলে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে দিছে টহল। কিন্তু এই সকলোবোৰৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হাৰত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল তৃণমূলৰ কৰ্মীসকলে। কিন্তু এই সকলোবোৰৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হাৰত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল তৃণমূলৰ কৰ্মীসকল, যাৰ বাবে উপদ্ৰৱ সৃষ্টি কৰা এই তৃণমূল কৰ্মীসকলক নাকি লগাবৰ বাবে উত্তৰ প্ৰদেশৰ পৰা অজয় পালৰ দৰে সিংঘম বিষয়াক আনি নাকি লগোৱাৰ চেষ্টা কেন্দ্ৰৰ। নেশ্যনেল ডেস্ক, আসাম টক্স।